হিন্দু ছাত্ৰীক যৌন নিৰ্যাতন শিক্ষক আব্দুল মুন্নাফ শেখৰ ধুবুৰীৰ কালাহাট কিসমত হাজদ উচ্চ মাধ্যমিক বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি বিদ্যালয়ৰ প্ৰৱেশদ্বাৰ বন্ধ কৰি উত্তাল প্ৰতিবাদ দল সংগঠনৰ লগতে স্থানীয় ৰাইজৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ ছাত্ৰীৰ গুপ্তাংগত হাত দিছিল লম্পট হিন্দী শিক্ষক আব্দুল মুন্নাফ শেখে লম্পট শিক্ষকগৰাকীৰ কঠোৰ শাস্তিৰ দাবী জনাইছে দল সংগঠনে বিদ্যালয়ৰ চৌহদত জয় শ্ৰীৰাম ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰে বিদ্যালয়ত সুৰক্ষিত নহয় হিন্দু ছাত্ৰী বিদ্যালয়ৰ শ্ৰেণীকোঠাত ষষ্ঠ শ্ৰেণীৰ ছাত্ৰীৰ সৈতে জঘন্য আচৰণ কৰাৰ অভিযোগ শিক্ষকজনৰ বিৰুদ্ধে কিসমত হাজদ হাইস্কুলৰ এজন হিন্দী শিক্ষকৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ দাখিলৰ পিছতেই আৰক্ষীয়ে আটক কৰিছে লম্পট শিক্ষকগৰাকীক কোচ ৰাজবংশী জনগোষ্ঠীৰ ছাত্ৰীগৰাকীৰ সৈতে এনে ঘটনাৰ পিছতেই জাঙুৰ খাই উঠিছে আক্ৰাছু আৰু বজৰং দলে ঘটনাটো গাপ দিবলৈ শিক্ষকজনে ছাত্ৰীক ঘৰতে নজনাৰ বাবে হেঁচা প্ৰয়োগ কৰে পিছত ছাত্ৰীগৰাকীয়ে ঘৰলৈ গৈ কান্দি কান্দি পৰিয়ালক সমগ্ৰ ঘটনা অৱগত কৰে ভুক্তভোগী ছাত্ৰীৰ পৰিয়ালে শৈলমাৰী আৰক্ষী পহৰা চকীত এজাহাৰ দাখিল কৰে আৰক্ষীয়ে শিক্ষকজনক আটক কৰাৰ লগতে আন কেইবাজনো শিক্ষকক সোধপোছ চলাইছে আৰু ইয়াৰ বিৰুদ্ধে ইতিমধ্যে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে শিক্ষক আব্দুল মুন্নাফ শেখক অতি শীঘ্ৰে নিলম্বন কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবী অবিভক্ত গোৱালপাৰা আক্ৰাছুৰ তেওঁক শিক্ষক বুলি ক'লে ভুল হ'ব তেওঁ শিক্ষকৰ নামত কলংক তেওঁ শিক্ষক জগতৰ সমাজখনক তেওঁ কলংকিত কৰিছে গতিকে আমি তেওঁক পাচণ্ড বুলি আখ্যা দিছোঁ এই পাচণ্ড লম্পটজনে যোৱাকালি আমাৰ কোচ ৰাজবংশীয় জনগোষ্ঠীৰ এজন ছাত্ৰীক বহুদিন ধৰি তেওঁক টাৰ্গেট কৰি মানসিকভাৱে শাৰীৰিকভাৱে হাৰাশাস্তি কৰি আহিছে যোৱাকালি তেওঁ চৰমপন্থীলৈ গৈছে তেওঁ আমাৰ ছোৱালীজনীক এই মাইনৰ ছোৱালীজনীৰ গুপ্তাংগত হাত দিছে বেয়া জেগাত স্পৰ্শ কৰিছে আমি এই ঘটনাটোক প্ৰথমতে ধুবুৰী জিলা ইউজি আক্ৰাছুৰ ফালৰ পৰা আমি গৰিহণা জনাইছোঁ আৰু লগে লগে আমি FIR দাৰ্জ কৰাৰ পিছত এই দোষীজনক লগে লগে আমাৰ ধুবুৰী জিলা প্ৰশাসনৰ লগতে শৈলমাৰী PPয়ে তেওঁক কৰায়ত্ব কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে আমি ইতিমধ্যে শুনা পাইছোঁ কিন্তু এইখিনিতে আমি ক্ষান্ত নহয় যেতিয়ালৈকে এই লম্পটজনক চাকৰিৰ পৰা তৎকালীনভাৱে বৰখাস্ত নকৰে তেতিয়ালৈকে আমি ধুবুৰী জিলা ইউজি আক্ৰাছুৱে ক্ষান্ত নহয় আৰু আমি দেখা পাইছোঁ এইখন স্কুলৰ কেইবাগৰাকী আমাৰ শিক্ষক শিক্ষয়িত্ৰী ইয়াৰ ঘটনাৰ লগত জড়িত হৈ আছে আমি শুনা মতে আজি ইতিমধ্যে কথা পাতি আমি গম পাইছোঁ এই কেইজনমান শিক্ষক ইয়াৰ লগত জড়িত হৈ আছে এই ঘটনাটোক ঢাক দিয়াৰ এটা ব্যৱস্থা কৰি আছে যোৱাকালি আমি এই প্ৰতিক্ৰিয়াটোক দিছোঁ গতিকে আকৌ এবাৰ ধুবুৰী জিলা প্ৰশাসনক আমি ধন্যবাদ জনাইছোঁ কিন্তু এইখিনিতে আমি ক্ষান্ত নহয় আৰু যাতে এই স্কুলখনৰ কেইজনমান শিক্ষক জড়িত হোৱা বুলি আমাৰ সন্দেহ হৈছে অতি শীঘ্ৰে তেওঁলোককো যাতে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰে আৰু কঠোৰতম কঠোৰ শাস্তি প্ৰদান কৰিবলৈ যাতে চেষ্টা কৰে এইখিনি আমাৰ ধুবুৰী জিলা ইউজি আক্ৰাছুৰ পৰা দাবী জনাইছোঁ হয় এই পাচণ্ডজনৰ নাম আব্দুল মুন্নাফ শেখ আমি জানিবলৈ পাইছোঁ ইতিমধ্যে তেওঁ গ্ৰেপ্তাৰ হৈছে কিন্তু এইখিনিতে আপোনালোকক মই বাৰে বাৰে কৈছোঁ এইখিনিতে আমি ধুবুৰী জিলা ইউজি আক্ৰাছুৱে ক্ষান্ত নহয় বা অবিভক্ত গোৱালপাৰা আক্ৰাছুৱে আমি ক্ষান্ত নহয় যেতিয়ালৈকে এই পাচণ্ডজনক চাকৰিৰ পৰা তৎকালীনভাৱে বৰখাস্ত নকৰে তেওঁক গোটেই জীৱনৰ কাৰণে বৰখাস্ত কৰিব লাগিব আৰু কঠোৰতম কঠোৰ শাস্তি প্ৰদান কৰিব লাগিব এইটোৱে আমাৰ ধুবুৰী জিলা ইউজি আক্ৰাছুৰ ফালৰ পৰা দাবী জনাইছোঁ হয় যি সময়ত আমাৰ অসম চৰকাৰৰ ডবল ইঞ্জিন চৰকাৰে আমাৰ খিলঞ্জীয়া সুৰক্ষাৰ কথা কৈ আহিছে এইখিনি সময়ত কিন্তু দেখা গৈছে একাংশ মিলাই আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ আমাৰ যি ছোৱালীবিলাকক টাৰ্গেট কৰি যিসকলে হাৰাশাস্তি কৰি আছে এইখিনিতে আপোনালোকৰ জৰিয়তে মই আমাৰ বিভাগীয় কৰ্তৃপক্ষ আমাৰ ধুবুৰী জিলা অভিভাৱক মন্ত্ৰী অশোক সিংহল ডাঙৰীয়াক মই এই ঘটনাটো হস্তক্ষেপ কৰাৰ কাৰণে মই অনুৰোধ জনাইছোঁ যাতে পুনৰাবৃত্তি এই মিয়াৰ দপদপনি যাতে আমাৰ এই অঞ্চলত নচলে এইভাৱে মই ধুবুৰী জিলা প্ৰশাসনক দাবী জনাইছোঁ গৌৰীপুৰৰ পৰা ছফিউৰ ৰহমানৰ ৰিপৰ্ট N24 আছাম।